আজি আকৌ বনাবলৈ লৈছোঁ একদম মাছৰ এখন ধুনীয়া তৰকাৰী। তাৰ কাৰণে মাছখিনি ধুই পেলাই একদম হালধি নিমখ সানি লৈছোঁ আৰু এয়া জিকা আলু কাটি লৈছোঁ, বিলাহী এটা থৈছোঁ, পিছত কাটি দিম। আৰু এতিয়া প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লওঁ। এইখিনি মানে তেলখিনি গৰম হৈছে পূৰা। মাছখিনি ফ্ৰাই কৰি লৈ পেলাই একদম ধুনীয়াকৈ তৰকাৰীখন বনাম। অসমীয়া মানুহৰ খাদ্যৰ তালিকা ইমানেই হেল্ডি যে কৰোণাৰ সময়তে মানে প্ৰমাণ পাইছিলে, যেতিয়া যিবিলাক ফৰেইন কাণ্ট্ৰিবিলাকত কৰোণাত ইমান লাখে লাখে মানুহ মৰিছিলে, কিন্তু আমাৰ ইণ্ডিয়াত সেনেকৈ মৰা নাছিলে, কাৰণ আমাৰ ইমিউনিটি ছিষ্টেমটো বহুত মানে ভাল আছিলে বাহিৰৰ দেশৰ তুলনাত। আৰু তেওঁলোকক ইয়াৰ কাৰণটোৱে হৈছে আমাৰ খাদ্যাভ্যাস। আমি অসমীয়া মানুহে মাছ মাংস হওক কেনেকৈ কম মছলা বা তেনেকৈ চব্জি দি পেলাই হেল্ডি কৰি বনাই খাব জানে। আৰু বহুতেই নাজানে বাৰু এনেকৈ যে চব্জি দি পেলাই মাছ চাছ বনাই খাব জানে বুলি, কিন্তু অসমীয়া মানুহে সেইটো ভালকৈ জানে। আৰু চব্জি যেতিয়া বজাৰ কৰি এনে দেখিলেই মোৰ মানে মন যায় কিহৰ লগত কি বনাওঁ। আজি জিকা অনাৰ লগে লগে মানে ভাবিছোঁ মাছৰ সৈতে জিকাৰ জোল বনাই খাব লাগিব। মই বহুত ভাল পাওঁ আৰু মাছো ধেৰকৈ আনিবলৈ দিয়া নাই এতিয়া, কাৰণ এইটো ফ্ৰেছ মাছ হয়। ফ্ৰিজত ৰখাৰ পিছত মাছৰ তৰকাৰী বনালে মানে ফ্ৰেছ মাছটো বনালে যিটো টেষ্ট পোৱা যায়, সেই টেষ্টটো মানে ফ্ৰিজত ৰাখি পেলাই পিছদিনাখন বনালে সেইটো টেষ্ট নাপায়। সেইকাৰণে মই কমাই আনিব কৈছোঁ যে লগে লগে আমাৰ লগে লগে বনাম আৰু খাম আৰু এসাঁজতে হোৱাকৈ। এয়া মই মাছখিনি ধুনীয়াকৈ দেখিছেনে, তেলো বহুত কমাই দিছোঁ, কম তেলত ধুনীয়াকৈ ভাজি লওঁ। ভাজি লোৱাৰ পিছত তৰকাৰীখন বনাম। আৰু আপোনালোকে এজনে কমেণ্ট কৰিছিলে যে কেৰাহীখন বৰ চাফা। ঘৰত আমি সদায় মানে হোটেল চোটেলত বনোৱাত থাকেও সকলো বস্তুতে খোৱা বনোৱা সকলো খাদ্যতে হাইজেনিককৈ বনাওঁ। বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি চব্জি ধোৱা মেলা পখলা চাউল দালি ধোৱা সকলোবিলাক আমি হোটেলত যদি দুবাৰ তিনিবাৰ কৰে, আমি 7 বাৰমানকৈ ধোওঁ। দালিটো ইমানবাৰ ধোৱা হয় আৰু বাচন বৰ্তনো তেনেকৈ অকণো চাবোন নথকাকৈ ভালকৈ ধোৱা হয়। কেৰাহীটো ক'লা দেখিয়ে এইটো যে লেতেৰা সেইটো ধৰিব নালাগে, সদায় হাইজেনিককৈ বনোৱা হয়। কাৰণ ঘৰৰ স্বাস্থ্য পৰিয়ালৰ স্বাস্থ্যৰ কথাটো নিজৰ গৃহিণীজনীয়ে নাভাবিলে আনেতো ভাবিব নোৱাৰে। আৰু বহুতে সেইকাৰণে ঘৰত খোৱা আহাৰেই সকলোৱে প্ৰিফাৰ কৰে হোটেল আদিৰ কাৰণত। বাহিৰত কৰি কেতিয়াবা হোটেলত খোৱা যায়, কিন্তু ঘৰৰ আহাৰে প্ৰিফাৰ কৰা কাৰণটো সেইটো হাইজেনিককৈ বনোৱা হয়, হেল্ডি আৰু হাইজেনিককৈ বনোৱা হয়। এয়া মাছখিনি মোৰ ভাজি হ'ব এতিয়া, বহুত কম তেলত ভাজিছোঁ। এইখিনি ৰঙাকৈ ভাজি লওঁ, তাৰপিছতে তৰকাৰীখন বনাম। একদম সহজ, একেবাৰে একো মছলা নাই দিয়া বুলিয়ে ক'ব পাৰি। মানে গুড়া মছলাটো নিদিওঁ। আপোনালোকে যোনে প্ৰথমৰ পৰা মোৰ ৰেচিপি ভিডিঅ'বিলাক চাইছে তেওঁলোকে জানে মই গুড়া মছলা ব্যৱহাৰ নকৰোঁ। সকলোবিলাক বস্তু এনেকৈ ঘৰতে খুন্দি কৰি পেলাইহে ব্যৱহাৰ কৰোঁ। সেইকাৰণে চাই থকচোন মই আজি জিকা আলু মাছৰ তৰকাৰীখন কেনেকৈ বনাওঁ। মাছখিনি একদম ভজা সম্পূৰ্ণকৈ হৈ গৈছে ৰঙাকৈ ধুনীয়াকৈ। এতিয়া মাছ ভজা তেলখিনিতে মই গোটা জিৰা আৰু শুকান জলকীয়া দিম আৰু পিঁয়াজ দি ভাজি লওঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই এই চব্জিখিনি ইয়াত বহাই দিম। চব্জিখিনি মই জিকাৰ ৰসতে সিজিবলৈ দেখিছিলে জিকা কিমান ৰস ওলাইছে, আৰু সিজিবলৈ ঢাকন লগাই দিম আৰু পানী পিছত দিম। আৰু তাৰ কাৰণে মই গৰম পানী বনাই আছোঁ কাষতে। মাছত কেতিয়াও মানে ঠাণ্ডা পানী দিব নালাগে, গৰম পানী দিব লাগে আৰু একেবাৰতে দিব লাগে। মাংসত আকৌ ওলোটা কমাই কমাই পানী দি সিজাব লাগে, কিন্তু মাছত একেবাৰতে পানী দিব লাগে। জিকাত যিহেতু প্ৰচুৰ পৰিমাণে পানী থাকে, সেইকাৰণে এই জিকাৰ পানীৰ ৰসখিনিৰে মানে আলু চালু চব গোটেই সিজি গৈছে। আৰু মই সঁচাকৈ এনেকৈ যিবিলাক ৰসাল চব্জি হয়, জিকাই হওক, ভোল হওক, লাও, কচু এনেকুৱাবিলাক দি পেলাই মানে তৰকাৰী বনাবলৈ বহুত ভাল পাওঁ, কাৰণ কম তেল দিলেই হয়, তাৰ পানীৰে সিজি যায় ধুনীয়াকৈ আৰু টেষ্টটো বহুত ধুনীয়া হয়। আৰু খোৱাও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু প্ৰতিটো হেৰিয়াতে মই মানে বিলাহী বহুত ভাল পাওঁ, সেইকাৰণে মই চবতে বিলাহী দিবলৈ ট্ৰাই কৰোঁ। কিন্তু আমাৰ বাবু আৰু মিষ্টাৰে ইমান ভাল নাপায় বিলাহীটো, তথাপিও মই মানে এটা হ'লেও বিলাহী দিওঁ। আৰু যিহেতু মই গুড়ি মছলা বা জলকীয়া গুড়ি এইবিলাক ব্যৱহাৰ নকৰোঁ, বিলাহী দিয়াৰ লগে লগে টেষ্টটো বঢ়াৰ লগতে কালাৰটোও ভাল হয়। এইখিনি চব্জিখিনি সিজি গৈছে আৰু সেইকাৰণে মই মানে ইয়াত এতিয়া এই কাটি থোৱা এটা বিলাহী দি দিম। দেখিছেনে আলু চালু পূৰা সিজি গৈছে। একেবাৰে সহজ হয়নে এনেকৈ বনাবলৈ। আৰু মছলা দেখিলেই নহয় মছলা একো নালাগিলে, আৰু তেলো কমতে হ'ল, আৰু খাবলৈও টেষ্টি আৰু হেল্ডি দুইটাই।
এতিয়া ৱেডাৰটো বহুত ড্ৰাই হৈছে। এনেকুৱাত আমি য'ত যিবিলাক চব্জিত প্ৰচুৰ পৰিমাণে পানী থাকে খোৱা আমাৰ শৰীৰৰ কাৰণে উপকাৰী। এতিয়া বিলাহীটো দি অকণ ভাজি পেলাই মই গৰম পানী কৰি থৈছোঁ, সেয়া দি দিম। বিলাহীখিনি অকণ ভাজ খাব দিম। এতিয়া মই ইয়াতে জোখৰ পানীটো একদম উতলাই থৈছোঁ, সেয়া দি দিম। আৰু একেবাৰতে দিম, কাৰণ বাৰে বাৰে দি থাকিলে তেতিয়া সেৰেকা হয়, মাংসৰ নিচিনা নহয়। মাছত একেবাৰতে দিব লাগে। আৰু তাৰপিছত মই চিমত দি পেলাই মানে অলপ মানে মাছটো একদম সিজিবলৈ দিম, তেতিয়া টেষ্টটো বহুত বাঢ়ি যায়। ইয়াতে মই এতিয়া মাছখিনি দি দিম। দেখিছেনে গৰম পানী দিয়াৰ কাৰণে কলকলকৈ উতলি আছে। মাছখিনি দি পেলাই এতিয়া মই চিমত দি ঢাকন দি থৈ দিম। আৰু যিকোনো চব্জি হেনো মানে মুকলিকৈ বনোৱাত থাকি ঢাকন দি বনালে তাৰ নিউট্ৰিয়েণ্ট ভেলুটো ইমান লছ নহয়, থাকি যায়। সেইকাৰণে এতিয়া মই এয়া একদম ঢাকন দি থ'ম, ইয়াৰ যাতে মাছৰ ফ্লেভাৰটো তৰকাৰীলৈ আহে। সেইকাৰণে মই চিমত দি পেলাই অলপ সিজাম মাছখিনি, তেতিয়া টেষ্টটো বেছি হয়। আমি মানুহবিলাক যে টেষ্টৰ কাৰণেই মৰোঁ, নহয়নে? এই ঢাকন লগাই দিলোঁ। এতিয়া চিমত দি থৈছোঁ, গেছটো অকণ কমাই দিছোঁ, অলপ সিজিব দিম মাছটো। প্ৰায় 10 মিনিটমান এনেকৈ চিমত দি মাছখিনি সিজোৱাৰ পিছত একদম ধুনীয়া এখন মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। বহুত টেষ্টি হয় এনেকৈ বনাই খাবলৈ। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাব। আৰু সিদিনা এটা ভিডিঅ'ত মানে মাছৰ ৰেচিপি ভিডিঅ'তে এজনে কৈছে হোম ডেলিভাৰী দিব নেকি। আচলতে তেনেকৈ বনাই দিবতো পাৰোঁ, কিন্তু কোনে দি থৈ আহিব হোম ডেলিভাৰী দিবলৈ, মানুহ তেনেকৈ ক'ত পাম। সেইকাৰণে এতিয়া ভবা নাই, পিছলৈ মানে কি কৰিব পাৰোঁ চাম। আৰু আজিলৈ সকলোকে একদম মানে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নতুনকৈ যদি চাইছে মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ।